মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6 ছ'চিয়েল সায়েন্সৰ যেটো 11 নম্বৰ চেপ্টাৰ আছে বৈচিত্ৰ্যৰ মাজত ঐক্য ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন। এই চেপ্টাৰটো কুৱেশ্যন আনসাৰ কেইটা ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু গুটিকেইটা কুৱেশ্যন আনসাৰ লিখি ল'বা ঠিক আছে। এইটো চেপ্টাৰত তোমালোকক বেছি কুৱেশ্যন দিয়া নাই, মাত্ৰ দুটা অনুশীলনী দিছে ঠিক আছে। আৰু অনুশীলনীবিলাকতো বেছি কুৱেশ্যন নাই ঠিক আছে। ইয়াত মাত্ৰ 3টা কুৱেশ্যন আৰু দুটা 5টা কুৱেশ্যন আছে আৰু এফালেও বেছি কুৱেশ্যন নাই, মাত্ৰ 4টা কুৱেশ্যন দিছে ঠিক আছে। সো একেবাৰে শেষলৈকে চাই থাকিবা, ভিডিঅ'টো একেবাৰে শৰ্ট হ'ব ঠিক আছে। আৰু চেপ্টাৰটো তোমালোকে পঢ়িবা, চেপ্টাৰটো একেবাৰে ইজি হয় আৰু একেবাৰে ছুটি চেপ্টাৰ হয় ঠিক আছে। তো চেপ্টাৰটো পঢ়ি বুজি ল'লে কুৱেশ্যন আনসাৰবিলাক মনত ৰখাটো একেবাৰে ইজি হৈ যাব ওকে। তো ব'লা আমি ইয়াৰ পৰা কুৱেশ্যন আনসাৰবিলাক আলোচনা কৰা আৰম্ভ কৰোঁ। ইয়াৰ পৰা এইটোৰ পৰা বৈচিত্ৰ্য মানে কি, তাৰপিছত দিছে ঐক্য মানে কি, তাৰপিছত দিছে বৈচিত্ৰ্যৰ মাজত ঐক্য বুলিলে কি বুজা ঠিক আছে। তাৰপিছত 2 নম্বৰ দিছে ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰা। ইফালে আছে ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া ঠিক আছে। তো ব'লা আমি এইটোৰ পৰা কুৱেশ্যনবিলাক আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰ অনুশীলনীৰ 1 নম্বৰ দিছে তলত প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এই যে তলত প্ৰশ্নবিলাক আছে, 3টা প্ৰশ্ন আছে, প্ৰশ্নটিৰ উত্তৰ দিবলৈ দিছে। ক'ত দিছে বৈচিত্ৰ্য মানে কি ঠিক আছে, বৈচিত্ৰ্য। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা বৈচিত্ৰ্য মানে হৈছে মানুহৰ মাজত থকা বিভিন্ন ধৰণৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা, আচাৰ, ব্যৱহাৰ আদিৰ ভিন্নতা ঠিক আছে। অৰ্থাৎ মানুহৰ মাজত থকা ভিন্নতাকে কি বুলি কোৱা হয়, বৈচিত্ৰ্য বুলি কোৱা হয় ঠিক আছে। মানুহৰ মাজত বিভিন্ন ধৰণৰ জাতি আছে ঠিক আছে, বিভিন্ন জাতিৰ মানুহ আছে, বিভিন্ন ধৰ্ম পালন কৰা মানুহ আছে, বিভিন্ন বৰ্ণৰ মানুহ আছে, বিভিন্ন ভাষা কোৱা মানুহ আছে ঠিক আছে। তো এইবিলাক হৈছে মানুহৰ মাজত থকা ভিন্নতা ঠিক আছে। তো এইটো ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত আছে খ ঐক্য মানে কি, ঐক্য মানে হৈছে একতা ঠিক আছে, মানুহৰ মাজত থকা একতা। ঐক্য মানে হৈছে বিভিন্ন ধৰণৰ মানুহে নিজৰ পাৰ্থক্য বাদ দি একেলগে শান্তিত বাস কৰা ঠিক আছে। তো বৈচিত্ৰ্য তোমালোকে জানাই যে ভাৰত এখন বৈচিত্ৰ্যময় দেশ ঠিক আছে, কাৰণ ভাৰতত বিভিন্ন ভাষা কোৱা মানুহ আছে, বিভিন্ন ধৰ্ম পালন কৰা মানুহ আছে, বিভিন্ন জাতিৰ মানুহ আছে ঠিক আছে। তো ভাৰত মানে এটা বৈচিত্ৰ্যময় দেশ হয়। তো বৈচিত্ৰ্যময় হোৱা সত্ত্বেও ভাৰতৰ মানুহসকলৰ মাজত কি আছে, একতা আছে, ঐক্য আছে ঠিক আছে। তো তোমালোকে লিখিব ঐক্য মানে হৈছে বিভিন্ন ধৰণৰ মানুহে নিজৰ পাৰ্থক্য বাদ দি একেলগে শান্তিত বাস কৰা ওকে। তাৰপিছত আছে গত তোমালোকক দিছে বৈচিত্ৰ্যৰ মাজত ঐক্য বুলিলে কি বুজা ওকে। বৈচিত্ৰ্যৰ মাজত ঐক্য বুলিলে কি বুজা, ভিন্ন ধৰণৰ মানুহে নিজৰ পৰিচয় ৰাখি একেলগে বাস কৰাকে বৈচিত্ৰ্যৰ মাজত ঐক্য বুলি কোৱা হয় ঠিক আছে। তোমালোকক মই ক'লোৱেই যে ভাৰতত বিভিন্ন ভাষা কোৱা মানুহ আছে ঠিক আছে, বিভিন্ন ধৰ্ম পালন কৰা মানুহ আছে, বিভিন্ন জাতিৰ মানুহ আছে, বেলেগ বেলেগ জলবায়ুত থকা মানুহ আছে, কিন্তু এই সকলোবিলাক ভিন্নতা থকা সত্ত্বেও তেওঁলোকৰ নিজা যিটো পৰিচয় সেইটো ৰাখি যেতিয়া একেলগে শান্তিপূৰ্ণভাৱে বাস কৰে তেতিয়া আমি তাক কি বুলি কওঁ বৈচিত্ৰ্যৰ মাজত ঐক্য বুলি কওঁ ঠিক আছে। এতিয়া 2 নম্বৰত চোৱা, 2 নম্বৰত তোমালোকক দিছে ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰা ঠিক আছে। তোমালোকে জানাই যে ভাৰত এখন বৈচিত্ৰ্যময় দেশ ঠিক আছে। তো ভাৰতখনক কিহে বৈচিত্ৰ্যময় বনাইছে ঠিক আছে, ইয়াত কি কি কাৰক জড়িত হৈ আছে। তো ইয়াৰ উত্তৰত লিখিবা ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ কাৰকসমূহ হৈছে ভৌগোলিক ভিন্নতা ঠিক আছে, নেক্সট আছে গোষ্ঠীগত ভিন্নতা, নেক্সট আছে ধৰ্মীয় ভিন্নতা, নেক্সট আছে ভাষিক ভিন্নতা ঠিক আছে। তাৰপিছত 3 নম্বৰ তোমালোকক দিছে ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া। তোমালোকক ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিবলৈ দিছে। উত্তৰত লিখিব ভাৰতৰ উত্তৰত হিমালয় পৰ্বত, দক্ষিণত মহাসাগৰ, পূবে বেছি বৰষুণৰ ঠাই আৰু পশ্চিমে মৰুভূমি আছে। এইবোৰে ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ ঠিক আছে। এইবোৰে হৈছে কি ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া অনুশীলনী 2ত চোৱা। অনুশীলনী 2ৰ 1 নম্বৰ তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ঠিক আছে। এই প্ৰশ্নটিৰ উত্তৰ দিবলৈ দিছে ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়। তাৰপিছত দিছে মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰা। তাৰপিছত তোমালোকক গত দিছে তুমি বাস কৰা অঞ্চলটোত কি কি ভাষা কোৱা মানুহ আছে। তাৰপিছত 2 নম্বৰ তোমালোকক দিছে উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায় ঠিক আছে। একেবাৰে ইজি কুৱেশ্যন হয় ওকে।
তো প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয় ভাৰতক ধৰ্মনিৰপেক্ষ দেশ এইকাৰণে কোৱা হয় কাৰণ ভাৰতত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই ঠিক আছে তো উত্তৰ তোমালোকে লিখিবা ভাৰতক ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয় কাৰণ ইয়াত বিভিন্ন ধৰ্মৰ মানুহে শান্তিত একেলগে বাস কৰে ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো হৈছে মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰা কি কৈছে মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰিবলৈ দিছে তোমালোকক উত্তৰ তোমালোকে লিখিবা মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱ হৈছে মাঘ বিহু আৰু লোহৰী ঠিক আছে ষ্টুডেন্টস তো এটা ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি পেলাবা একেবাৰে ইজি হয় ন নেক্সট আছে গ তোমালোকক দিছে তুমি বাস কৰা অঞ্চলটোত কি ভাষা কোৱা মানুহ আছে ঠিক আছে তোমালোকে যোনটো অঞ্চলত থাকা সেই অঞ্চলটোত মানে কি ভাষা কোৱা মানুহ আছে সেই ভাষাবিলাকৰ নাম লিখিলে হ'ল ঠিক আছে উদাহৰণস্বৰূপে মই যোনটো অঞ্চলত থাকো সেইটো অঞ্চলৰ মানুহে অসমীয়া ভাষা কয় যেহেতু আসাম অসমত থাকো অসমীয়া ভাষাটো ক'বই ন নেক্সট আছে বাংলা নেক্সট আছে হিন্দী নেক্সট আছে বড়ো ঠিক আছে এইবিলাক ভাষাও কয় তো তোমালোকৰ অঞ্চলৰ মানুহে যদি এইবিলাক ভাষা কয় তেতিয়াহ'লে এইকেইটা নাম লিখিবা আৰু বেলেগ বেলেগ ভাষা ক'লে এই বেলেগ ভাষাৰ নামকেইটা লিখি দিবা ঠিক আছে আদি ভাষা কোৱা মানুহ আছে ঠিক আছে যে ধুনীয়াকৈ লিখিবা মই বাস কৰা অঞ্চলটোত অসমীয়া বাংলা হিন্দী বড়ো আদি ভাষা কোৱা মানুহ আছে এইটো মই লিখিছোঁ তোমালোকৰ অঞ্চলত যোন মানে যোনকেইটা ভাষা কোৱা মানুহ আছে সেই ভাষাকেইটাৰ নাম লিখিবা ঠিক আছে তাৰপিছত 2 নম্বৰ তোমালোকক দিছে উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায় ঠিক আছে ইম্পৰ্টেন্ট কুৱেশ্যন হয় এক্সামত আহিব পাৰে ঠিক আছে তো তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা ভাৰতৰ বেছিভাগ উৎসৱ কৃষিৰ সৈতে জড়িত মকৰ সংক্ৰান্তিৰ সময়ত অসমত মাঘ বিহু তামিলনাডুত পোংগল পাঞ্জাবত লোহৰী আদি পালন কৰা হয় এই উৎসৱবোৰৰ উদ্দেশ্য আৰু খাদ্যৰ মিল থাকে ঠিক আছে সো এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা ওকে ইয়াৰ পিছৰ যিটো 12 নম্বৰ চেপ্টাৰ আছে সেইটো লিংক মই এইটো ভিডিও ডেসক্ৰিপচনত দি থৈছো ঠিক আছে তোমালোকে হেতু ভিডিও ডেসক্ৰিপচনৰ পৰা চাব পাৰিবা আৰু বাকি বেলেগ হেৰি কিতাবৰ বেলেগ চেপ্টাৰৰ ভিডিও চাবৰ কাৰণে বেলেগ সাবজেক্টৰ বেলেগ চেপ্টাৰৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো ইমান আছিলে চবৰ বাবে তোমালোক সকলোকে বহুত ধন্যবাদ